টিম আইতেছে যদি আজকে না করে পরবর্তী সময় আমরা সারা রাজবাড়ি আন্দোলন করাম দুইটা সার্কুল অফিস ঘেরাও করবা জানি বাঘ যে তিনি না ধরবা আমরা তো উঠতাম না এইটো বৰ দুৰ্ভাগ্যৰ কথা আজি অসম চৰকাৰে যি ঢাকঢোল উন্নয়নৰ ঢাকঢোল বজাই আছে বা উন্নত দেশ বুলি ঢাকঢোল বজাই আছে এইবিলাক সব মিছা আজি ইমান ডাঙৰ এটা বিভাগ থকাৰ পিছতো বন বিভাগ থকাৰ পিছতো 10-15 দিন ধৰি আজি নগৰ উত্তৰ অঞ্চলত জাৰামাৰী ডুমডুমীয়া আপোনাৰ লাংগিয়া আজি আহি পালে বলিগটীয়া মেলেকাডিং 4-5জন মানুহক বাঘে আক্ৰমণ কৰিলে সেইদিনাখন দেখা পাইছোঁ ট্ৰেংকুলাইজ কৰিছে কেনেকুৱা উন্নত দেশত আমি বসবাস কৰি আছোঁ য'ত ট্ৰেংকুলাইজ কৰি এটা বাঘক কৰায়ত্ব কৰিব নোৱাৰিলে আৰু সেই বন বিভাগে শূন্য দূৰত্বৰ পৰা গুলিয়াই নিৰখ মানুহক হত্যা কৰি দিব পাৰে এটা বাঘক কৰায়ত্ব কৰিব নোৱাৰে আমি ধিক্কাৰ জনাইছোঁ এনেকুৱা বন বিভাগক আজি ৰাতিপুৱা প্ৰায় 8:30মান বজাত এজন মানুহক বাঘে আক্ৰমণ কৰিলে মেলেকাডিঙত আৰু 8:30মান বজাৰ পিছৰ পৰা এতিয়ালৈকে ভাল এটা টিম এটা আহি পোৱা নাই জানে বাঘটো কৰায়ত্ব কৰিবলৈ সিদিনাখন দেখা পাইছে এটা নাটক কৰিছে পিঞ্জিৰা লৈ আহিছে মানুহৰ পৰা চান্দা বৰঙণি তুলিছে এনেকুৱা ভিক্ষাৰী হৈ গৈছে নেকি চৰকাৰ আৰু যি চৰকাৰে ইমান ডাঙৰ ডাঙৰ কথা কয় লেকচাৰ মাৰে অসমৰ মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ অনতি পলমে যদি আজিৰ ভিতৰতে বাঘ কৰায়ত্ব কৰিব নোৱাৰে তেন্তে কিন্তু আমি আমচুৱে গোটেই অসম জুৰি ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম মানুহক লৈ হেতালি খেলি আছে আজি আমি আমাৰ সন্দেহ হৈছে আজি ধৰ্মীয় সংখ্যালঘু এলেকাত এই বাঘ থকাৰ কাৰণে হয়তো তেখেতসকলে যেনেদৰে কাম কৰিব লাগিছিলে তেনেদৰে কাম কৰা নাই যেন মানুহবিলাকক মাৰি দিয়ক বাঘে মাৰক আমিও মাৰি আছোঁ আমি প্ৰশাসন লগাই দিছোঁ পুলিচ লগাই দিছোঁ বন বিভাগ লগাই দিছোঁ মুছলমান মানুহ মাৰাৰ কাৰণে এতিয়া বাঘ লগাই দিছে মানুহ মাৰাৰ কাৰণে গতিকে আমি ধিক্কাৰ জনাইছোঁ এই কাণ্ডক আজিৰ ভিতৰত যদি বাঘক কৰায়ত্ব নকৰে তেতিয়াহ'লে কিন্তু গোটেই অসমব্যাপী আমচুৱে আন্দোলন গঢ়ি তুলিম আমি ইয়াৰ সমান্তৰালভাৱে এই মেলেকাডিং এলেকাৰ ৰাইজক আহ্বান জনাইছোঁ আমি জাৰামাৰীত দেখা পাইছিলোঁ যেতিয়া বিভাগ আহিছে কৰায়ত্ব কৰাৰ কাৰণে তেতিয়া ৰাইজে যেনেদৰে সুবিধা দিব লাগিছিল তেনেদৰে সুবিধা দিয়া নাই যিহেতু বাঘে মানুহৰ ভাষা বুজি নাপায় গতিকে আমি কাম কৰিব লাগিব কি যেতিয়া ডিপাৰ্টমেণ্ট আহে তেখেতসকলক আমি সুবিধা দিব লাগিব গতিকে ৰাইজে যাতে কোনো হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নকৰে তেখেতসকলক সুবিধা দিয়াৰ ব্যৱস্থা কৰি দিয়ে আৰু যিকেইজন মানুহক আক্ৰমণ কৰিছে বাঘে আমি নগাঁও জিলা আয়ুক্তগৰাকীক আমি আহ্বান জনাইছোঁ আপুনি তেখেতসকলক চিকিৎসাৰ ব্যৱস্থা কৰক আজি যিজনক আক্ৰমণ কৰিছে বেলেগৰ ঘৰত থাকে এই মানুহজন ইমান দুখীয়া দিন হাজিৰা কৰিলেহে পৰিয়ালটো চলে তেনেকুৱা মানুহক আক্ৰমণ কৰিছে এই মানুহজনক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক ইতিমধ্যে মই আজি 5 মিনিট আগত জিলা আয়ুক্তৰ লগত কথা পাতিছোঁ ফোন যোগে তেখেতে মোক জনাইছে গুৱাহাটী আৰু কাজিৰঙাৰ পৰা টিম আহিছে ড্ৰোনৰ জৰিয়তে মোক আশ্বাস দিছে যেন আজিৰ ভিতৰত কৰায়ত্ব কৰিব বুলি এটা আহ্বান জনাইছে ৰাইজৰ প্ৰতি যাতে ৰাইজে এই সুবিধাখন দিয়ে।